শাহু শহুৰৰ আশীৰ্বাদ লৈ উঠিছিল বিমানত। 4 মাহ পূৰ্বে আবদ্ধ হৈছিল বিবাপাশত। প্ৰথমবাৰলৈ লগ কৰিবলৈ গৈছিল স্বামী বিপুলক, কিন্তু নাহিল উভতি। আহমেদাবাদৰ সেই ভয়ংকৰ দুৰ্ঘটনাৰ বলি হ'ল 23 বছৰীয়া খুশবু। হঠাৎ যেন নামি আহিল কালমানিশা। আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মৰা বিমানত আছিল ৰাজস্থানৰ খুশবু। 4 মাহ পূৰ্বেই আবদ্ধ হৈছিল বিবাহত। লণ্ডনত থকা স্বামী বিপুলক প্ৰথমবাৰলৈ লগ কৰিবলৈ যোৱাৰ কথা আছিল। শাহু শহুৰৰ আশীৰ্বাদ লৈ উঠিছিল বিমানত, কিন্তু ঘটিল ভয়ংকৰ ঘটনা। কোনেও হয়তো কল্পনাই কৰা নাছিল সেই লোমহৰ্ষক ঘটনাৰ। কিন্তু খুশবুৰ বাবে হৈ পৰিল অন্তিমটো যাত্ৰা। ৰাজস্থানৰ বলোতৰা জিলাৰ নৱবিবাহিতা মহিলা আছিল খুশবু। 23 বছৰ বয়সতে আঁকোৱালি ল'বলগীয়া হ'ল মৃত্যুক। দুৰ্ঘটনাৰ খবৰ পোহৰলৈ অহাৰ লগে লগেই খুশবুৰ পৰিয়ালত পৰে শোকৰ ছাঁ। পত্নীৰ বাবে অপেক্ষা কৰি থকা স্বামী এতিয়া কান্দোনত ভাগি পৰিছে। অকাল মৃত্যুৱে এতিয়া কন্দুৱাইছে সকলোকে। নিউজ ডেস্ক ৰিপৰ্ট, টাইম 8।